নমস্কাৰ। যোৱাকালি এখন ৰাজহুৱা সভাত মানে এখন নিৰ্বাচনী সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আসনত বহি থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়াক কটাক্ষ কৰি কেইটামান কথা কৈছিলে। তেখেতে আগতে এনেকুৱা অশালীন মন্তব্য তেখেতে দাঙি ধৰিছে, এইটো আমাৰ লক্ষ্য পৰিছে। কালি আকৌ তেখেতে কৈছে যে ৰাহুল গান্ধী ডাঙৰীয়া দেশদ্ৰোহী আৰু ৰাহুল গান্ধী ডাঙৰীয়া এতিয়া মাতৃ সোনিয়া গান্ধী ডাঙৰীয়াৰ বাৰ্ডেন হৈ থিয় দিছে। আচলতে এনেকুৱা কথা তেতিয়া ক'ব পাৰে এগৰাকী ব্যক্তিয়ে, যিগৰাকী ব্যক্তিয়ে আচলতে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। কাৰণ তেখেতে নিজে দেখিছে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈ আছে আৰু সেই একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা কমি গৈ আছে। সেয়া তেখেতে নিজে প্ৰত্যক্ষ কৰিছে। আপুনি সামাজিক মাধ্যমৰ প্লেটফৰ্মতে হওক বা আপুনি ৰাজনৈতিক সভাবিলাকতে হওক বা নিৰ্বাচনী সভাতে হওক, তেওঁলোকৰ কথা, তেওঁলোকৰ সন্মুখত থকা অডিয়েন্স বা তেওঁলোকৰ লগত যিটো পাব্লিক যিটো ভিউ, যিটো জনসাধাৰণৰ যিটো মতামত, এই মতামত দেখি তেওঁলোকে নিজে গম পাইছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা হ্ৰাস হৈ আছে আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ জনপ্ৰিয়তা বাঢ়ি গৈ আছে। আপুনি ইউটিউবতে চাওক, টুইটাৰতে চাওক, ফেচবুকতে চাওক, ইনষ্টাগ্ৰামতে চাওক, আপুনি যিকোনো প্লেটফৰ্মতে চাওক, ক্ৰমান্বয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ জনপ্ৰিয়তা বাঢ়ি গৈ আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা কমি হৈ গৈছে। আৰু সেইকাৰণে আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ ওপৰৰ ব্যক্তিসকলক, কেন্দ্ৰীয় নেতাসকলক তোষামত কৰাৰ বাবে তেখেতে এনেকুৱা মন্তব্য কৰিব লৈছে, যিবিলাক মন্তব্য আচলতে অসমীয়া হিচাপে আমি লাজ পাওঁ। এইকাৰণে কাৰণ কোনো অসমীয়াই কেতিয়াও কোনো ব্যক্তিক এনেকুৱাকৈ প্ৰত্যক্ষভাৱে বা এনেকৈ ধৰক কিছুমানক পৰিয়াল কেন্দ্ৰিক কথা কৈ বা পিতৃৰ কথা কৈ কেতিয়াও অপমান কৰা আমি দেখাও নাছিলো, শুনাও নাছিলো। এইকাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰচাৰৰ নামত অসমৰ যি গৰিমা, অসমৰ যি ঐতিহ্য, অসমীয়াৰ যি স্বাভিমান, এই স্বাভিমানক তেখেতে আঘাত কৰিছে। তেওঁ লজ্জিত কৰিছে গোটেই সমগ্ৰ দেশবাসীৰ ওচৰত। কাৰণ অসমৰ কোনো ব্যক্তিয়ে, অসমৰ কোনো গুণী জ্ঞানী ব্যক্তিয়ে কেতিয়াও কাৰো পিতৃ পৰিচয় লৈ ৰাজনৈতিক সভাত কাকো কটাক্ষ কৰা দেখা নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা কটাক্ষ কৰিছে। আৰু তেতিয়া এইবিলাক কৰিব পাৰে যেতিয়া নিজৰ ওপৰত সন্দেহ থাকে, যেতিয়া নিজৰ পত্নী বা পুত্ৰৰ ওপৰত সন্দেহ থাকে, তেতিয়া তেনেকুৱা ব্যক্তিয়ে হয়তো বেলেগৰ পুত্ৰ বা বেলেগৰ ব্যক্তিত্বক লৈ বা পিতৃ পৰিচয়ক লৈ কেতিয়াবা কুৱেশ্যন কৰিব পাৰে বুলি মই ভাবো। আৰু মানসিকভাৱে যদি সন্তুলন হেৰাই পেলাই তেনেকুৱাহে ব্যক্তিয়ে আচলতে বেলেগ ব্যক্তিক ৰাজনৈতিক সভা এখনত এটা ৰাজনৈতিক দলৰ, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ আটাইতকৈ পুৰণি সৰ্ববৃহৎ ৰাজনৈতিক দলৰ এগৰাকী নেতাক এনেকুৱা অশালীন মন্তব্যৰে কটাক্ষ কৰিব পাৰে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছো, আপুনিতো আছিলে কংগ্ৰেছত, আপুনি ৰাহুল গান্ধী ডাঙৰীয়াক ওচৰৰ পৰাই দেখিছে। ৰাহুল গান্ধী ডাঙৰীয়াই কিন্তু কেতিয়াও কাৰো বাৰ্ডেনো হ'ব যোৱা নাই। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই কিয় দেশদ্ৰোহী? এইকাৰণে নেকি যে ৰাহুল গান্ধী ডাঙৰীয়া ৰাজীৱ গান্ধীৰ পুত্ৰ, যি ৰাজীৱ গান্ধীয়ে নিজৰ দেশৰ কাৰণে প্ৰাণ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰে। আপুনি ভালকৈ জানে, চোৰাংচোৱা সংস্থাই ৰাজীৱ গান্ধী ডাঙৰীয়াক সকীয়াই দি দিছিল যে আপুনি নাযাব, আপুনি ৰাইজৰ মাজলৈ নাযাব, আপুনি সভা সমিতি নকৰিব। কিন্তু ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিল যে ভাৰতীয় জনসাধাৰণৰ মাজত থাকিম, যেতিয়ালৈকে থাকো তেতিয়ালৈকে বীৰ দৰ্পে থাকিম, বুকু ভিন্দাই থাকিম, মানুহৰ লগত থাকিম। আৰু তেখেতে ৰাইজৰ মাজলৈ গৈছিল কাৰণে তেখেতক আততায়ী হত্যা কৰিবলৈ সুযোগ পাইছিল, নোৱাৰিল হয়। আপোনালোকৰ দৰে ভয়াতুৰ কাপুৰুষ ব্যক্তি হলে কেতিয়াও ৰাজীৱ গান্ধী ডাঙৰীয়াক কেনেকৈ হত্যা কৰিব নোৱাৰিলে। কিন্তু ৰাজীৱ গান্ধী ডাঙৰীয়াই দেশৰ জনসাধাৰণৰ স্বাৰ্থত নিজৰ যি ত্যাগ, স্বাভিমান, তেখেত যি বলিষ্ঠ ব্যক্তিত্বৰ অধিকাৰী আছিল, তেখেত যে মানসিকভাৱে শক্তিশালী আছিল, সেই শক্তিশালীৰ পৰিচয় শেষ মুহূৰ্তলৈকে তেখেতে দি গৈছিল। ৰাহুল গান্ধী ডাঙৰীয়াৰ কাৰ নাতি আপুনি ভালকৈ জানে, প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ নাতি। আৰু ইন্দিৰা গান্ধী ডাঙৰীয়াৰ কোন আছিল? যিগৰাকী ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে ভাৰতৰ চিৰবৰি পাকিস্তানক দুটুকুৰা কৰি পেলাই দিছিল, দুটুকুৰা কৰাইছিল। আপোনাৰ নেতাৰ দৰে দেশৰ এই বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীক যি আপুনি নেতা বুলি কয়, তেখেতৰ দৰে বিৰিয়ানী খাব যোৱা নাছিল ইন্দিৰা গান্ধী ডাঙৰীয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনত বিৰিয়ানী খাবলৈ কোনো আমাৰ ইন্দিৰা গান্ধী ডাঙৰীয়াই যোৱা নাছিল, কেতিয়াও ৰাজীৱ গান্ধী ডাঙৰীয়া যোৱা নাছিল। আপোনালোকৰ নেতা গৈছিলে বিৰিয়ানী খাবলৈ। ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে চকুলৈ পাকিস্তানৰ লগত উত্তৰ দিছিল, পাকিস্তানক উত্তৰ দিছিলে, প্ৰত্যুত্তৰ দিছিলে, পাকিস্তানক দুটুকুৰা কৰি পেলাইছিলে। আজি দম আছে যদি আপোনাৰ নেতাই কিয় কৰিব পৰা নাই? কিয় কিছুমান ভুৱা তথ্যৰে মানুহক মানে
ভুল তথ্যৰে ভুল বাতৰিৰে মানুহক ডিষ্ট্ৰেক্ট কৰিবলৈ চেষ্টা কৰি আছে কিয় কৰিব পৰা নাই কিয় পাকিস্তানক প্ৰত্যুত্তৰ দিব পৰা নাই সন্মুখ সমৰৰ পৰা কিয় আপুনি জানে ভালকৈ আৰু ইন্দিৰা গান্ধী ডাঙৰীয়াক আপুনি কাক কৈছে ৰাহুল গান্ধী ডাঙৰীয়াক দেশত ৰৈ বুলি কৈছে ৰাহুল গান্ধী ডাঙৰীয়াৰ আইতা ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে হওক বা সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে হওক বা মাতৃ তেখেতসকলৰ পৰিয়ালৰ যিমান সম্পত্তি আছিল আগৰ পূৰ্বপুৰুষৰ যিবিলাক সম্পত্তি আছে সেইবিলাক চৰকাৰক দান কৰিছিল চৰকাৰলৈ দান কৰিছিলে এতিয়া তেওঁলোকৰ হাতত সেই সম্পত্তি নাই কিন্তু আপোনালোকে কি কৰিছে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে আপোনাৰ পত্নী পৰিয়ালে অসমৰ কৃষকৰ মাটি দখল কৰাৰ অভিযোগ আহিছে আপোনাৰ পত্নীৰ নামত কৃষিভূমি কলিয়াবৰত 106 বিঘা কৃষিভূমি উদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰি বেআইনীভাৱে ৰূপান্তৰ কৰি ক্ৰয় কৰাৰ অভিযোগ আহিছে সকলোৱে জানে আপুনিও জানে আপুনি কি কৰিছে আপুনি দেশপ্ৰেমী আপুনি অসমৰ জনতাক সৰ্বকালৰ সৰ্ববৃহৎ যি ঋণ সেই ঋণৰ বজা জাপি দিছে 1.5 লাখ কোটি টকা ঋণৰ বজা জাপি দিছে অসমীয়া জনসাধাৰণৰ মাজত আৰু আপোনাৰ পত্নীক 10 কোটি টকাৰ ৰাজসাহায্য দিছে সেইকাৰণে আপুনি দেশপ্ৰেমী হয়নে আপুনি এই কাৰণে দেশপ্ৰেমী কাৰণ ৰাহুল গান্ধী ডাঙৰীয়া কোনো কোম্পানীৰ মালিক হ'ব পৰা নাই এই কাৰণে আপুনি দেশপ্ৰেমী কিয়নো আপোনাৰ পুত্ৰই 17 বছৰ নহতে 18টা কোম্পানীৰ মালিক হৈছে এই কাৰণে আপুনি দেশপ্ৰেমী এই কাৰণে দেশপ্ৰেমী এই কাৰণে ৰাহুল গান্ধী ডাঙৰীয়া কিয় দেশদ্ৰোহী হৈছে এই কাৰণে যে ৰাহুল গান্ধী ডাঙৰীয়াই নিজৰ জীৱনক এতিয়াও তুচ্ছ বুলি ভাবি কাম কৰি আছে নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ তেখেতে জনসাধাৰণৰ নামত তেখেতে মানে কুণ্ঠাবোধ নকৰে আজিৰ দিনটোতো আজিৰ সময়তো তেখেতে নিজৰ জীৱন যৌৱন দেশৰ নামত উৎসৰ্গা কৰাৰ কাৰণে তেখেতে সাজু হৈ আছে কিন্তু আপুনি কি কৰিছিলে আপোনাৰ পত্নীৰ নামতো পিপি কিট কেলেংকাৰী হৈছে সাধাৰণ সৰু সৰু পিপি কিটৰ কেলেংকাৰী যিখিনি সময়ত মানুহ কৰোনাৰ নামত মৰি আছিল সেইখিনি সময়ত আপোনাৰ পত্নীয়ে বিজনেছ কৰিছিল আপুনি বেপাৰ কৰিবৰ কাৰণে ৰাস্তা উলিয়াই দিছিলে সেইকাৰণে আপুনি দেশপ্ৰেমী আপুনি এই কাৰণে দেশপ্ৰেমী নেকি যে আপোনাৰ পত্নীৰ নামত এটাৰ পিছত এটা কেলেংকাৰী আছে বংগৰাত কৃষিভূমি দখল কৰা বুলি আছে এইফালে সৰু পথাৰত চাহ বাগিচা ক্ৰয় কৰা হিও দালালৰ হুতুৱে যিখিনি সময়ত দালাল ধৰণৰ এখন নাটক কৰিছিল ভূ মাফিয়া ধৰণৰ এখন নাটক কৰিছিল সেইখিনি সময়ত আপোনাৰ পত্নীয়ে দালালৰ হুতুৱে সৰু পথাৰত চাহ বাগিচা কিনা বুলি সকলোৱে এই দালাল এগৰাকী এই টিভিৰ মঞ্চত কৈছিল আৰু সেইদিনা আপুনি গোটেই দালালবিলাকক ধৰা বন্ধ কৰি দিছিল সেইকাৰণে আপুনি দেশপ্ৰেমী এইকাৰণে আপুনি দেশপ্ৰেমী নেকি যে আপোনাৰ পত্নীৰ নামত আজি কাঞ্চনজুৰি ৰিজৰ্ট হৈছে কাজিৰঙাত আপোনাৰ পত্নীৰ নামত এটা পত্নীয়ে আমি জানিছো 100% শুৱালকুছিৰ শিল্পীসকলৰ পেটত লাট মাৰি এটা গোল্ডেন থ্ৰেড নামৰ সোণালী সূতাৰ নামত বেপাৰ আপোনাৰ পত্নীৰ নামতে কৰি আছে নিশ্চয় আপুনিতো গম পাইছে গতিকে আপুনি দেশপ্ৰেমী এই কাৰণে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পৰা আপুনি মন্ত্ৰী হোৱাৰ পৰা নিউজ চেনেলবিলাক আপোনালোকৰ পৰিয়ালে কিনিছে নিউজ চেনেল হওক বা মাটি হওক বা চাহ বাগিচা হওক বা বেপাৰ হওক এইফালে দিছপুৰ লাঞ্চগেটৰ ফ্লাইঅভাৰৰ যি উন্মোচনী অনুষ্ঠানতো আপোনাৰ অঙৈ মঙৈ পৰিয়ালৰ অঙৈ মঙৈবিলাকৰ 45 লাখ টকীয়া যিটো স্কেম সেই স্কেমৰ পোহৰলৈ আহিছে গতিকে সেইকাৰণে আপুনি দেশপ্ৰেমী নেকি যে আপুনি এইকাৰণে দেশপ্ৰেমী যে আপুনি আপোনাৰ পৰিয়ালৰ হতুৱাই বেপাৰ কৰি আছে মাটি বেদখল কৰাই আছে চাহ বাগিচা ক্ৰয় কৰি আছে না ঠিকা টুকুলি কৰি আছে সেইকাৰণে আপুনি দেশপ্ৰেমী এইকাৰণে আপুনি দেশপ্ৰেমী আপোনাৰ পুত্ৰই 17 বছৰ নহতে 18টা কোম্পানীৰ মালিক হ'ব পাৰিছে সেইকাৰণে আপুনি দেশপ্ৰেমী আৰু ৰাহুল গান্ধী ডাঙৰীয়াই নিজৰ জীৱন যৌৱন উৎসৰ্গা কৰাৰ কাৰণে দেশৰ বাবে সাজু হৈ আছে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিবৰ কাৰণে তেখেতে সাজু হৈ থকা ৰাহুল গান্ধী ডাঙৰীয়া দেশদ্ৰোহী আপোনালোকে বহুবাৰ চেষ্টা কৰিছিল তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছিল লোকসভাৰ পৰা তেখেতক মানে বাহিৰ কৰি দিছিল কিন্তু তেখেতে হাঁহি সন্মুখত আছিলে কেতিয়াও তেখেতে জেলত যোৱাৰ ভয় কৰা নাছিলে এইকাৰণে ভয় নকৰে ৰাহুল গান্ধী ডাঙৰীয়া এখন বলিষ্ঠ সাহসী নেতা আপোনাৰ দৰে কাপুৰুষ নহয় ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া গুৱাহাটীৰ মাজেৰে যাব খুজিছিল আপুনি ভয় খাইছিল যে ৰাহুল গান্ধী ডাঙৰীয়াৰ জনপ্ৰিয়তা দেখি হয়তো আপোনাক মানুহে ঠু কৰিব সেইকাৰণে আৰু সেইকাৰণে আপুনি নিদিলে আপোনাৰ দৰে কাপুৰুষ ব্যক্তি পৃথিৱীত আমি দেখা নাই আপুনি অসমীয়া সমাজৰ আটাইতকৈ আপোনাক লৈ লজ্জাবোধ কৰিবলগীয়া হৈছে অসমবাসীয়ে আপোনাৰ বাবে সঁচাকৈ আজি অসমবাসীৰ বাবে আপুনি এক বাৰ্ডেন হৈছে
ৰাহুল গান্ধী ডাঙৰীয়া বাৰ্ডেন নহয়, ৰাহুল গান্ধী ডাঙৰীয়া এতিয়া উজ্জ্বল নক্ষত্ৰ হিচাপে থিয় দিছে, সকলোৰে এগৰাকী নেতা হিচাপে থিয় দিছে, জনসাধাৰণৰ কণ্ঠ হিচাপে ৰাহুল গান্ধী ডাঙৰীয়া থিয় দিছে। এতিয়া ভাৰতবৰ্ষৰ জনসাধাৰণে ৰাহুল গান্ধী ডাঙৰীয়াক বিচাৰে আৰু আপোনাৰ অসমবাসীয়ে আপোনাৰ পৰা পৰিত্ৰাণ বিচাৰে। অসমবাসীয়ে আপোনাক এতিয়া বাৰ্ডেন হিচাপলৈ ল'ব লৈছে, সেই কথা মনত ৰাখিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।